কৃষ্ণ শংকৰ গুৰু হৰি ৰাম ৰাম। প্ৰভু ভগৱন্ত অনন্ত ঈশ্বৰ প্ৰপন্ন জনতাৰ তুমি প্ৰিয়তম পৰম দেৱতা জানিয়া লৈলো শৰণ অৰাম জানিয়া লৈলো শৰণ। জয় কৃষ্ণ। সেইজন হিৰণ্যকশিপুৱে নিজৰ ভাই বোৱাৰীক সান্তনা দিছে আৰু ভতিজাসকলক সান্তনা দিয়া আৰম্ভ হৈছে। এতিয়া আমি ভাই বোৱাৰী বুলি কওঁ, হয়? শাস্ত্ৰে কি বুলি কৈছে জানে? শব্দটো ভাতৃবধূ। ভাতৃবধূ মানে ভাই বোৱাৰী। অৰ্থাৎ এই কথাখিনি আমাক শুনিব দিছে দৃঢ়ভাৱে। কিয় দৃঢ়ভাৱে শুনিব দিছে? ইয়াৰ পিছত বৰ সুন্দৰ কথা ওলাইছে যে আমাৰ পৰমাৰ্থী বিচাৰ তত্ত্বৰ কথা দিছে, আধ্যাত্মিক কথা দিছে। যে সেইকাৰণে কৈছে মোৰ বচন তুমি শুনিবা হে আই, যে বীৰ হ'লে বীৰ এজনে যেতিয়া যুদ্ধ কৰি মৃত্যু ঘটে তালৈ দুখ কৰিব নাপায়। এতিয়া আমাৰ ধৰক সৈনিকসকলৰ ভিতৰত শ্বহীদ হৈছে, হয় নে বাৰু? কাৰ্গিলত ক'ৰবাত তাক লৈ মাকহঁতে বা কোনোবা নিজৰ ভাইজাৰ পৰিয়ালে দুখ কৰি থাকি লাভ নাই। তেওঁৰ বাবে আমি আনন্দ হৈ কৰিব লাগে। তেওঁ শ্বহীদ হৈছে দেশৰ বাবে, হয়নে বাৰু? গতিকে আজি হিৰণ্যকশিপুৱে কৈছে যে তেওঁ যে এজন বীৰ হয়, শত্ৰুৰ লগত যুদ্ধ কৰি তেওঁ মৃত্যুবৰণ কৰিছে, গতিকে তেওঁক লৈ তুমি দুখ নকৰিবা। আৰু প্ৰাণীসকল এই সংসাৰলৈ আহিলে এদিন মৃত্যু হ'বই। যে আমি এটা শৰীৰ লৈছোঁ, এই শৰীৰটো এদিন এৰি থৈ যাব লাগিব। ভাই বন্ধু মাতৃ পিতৃ এদিন সকলোৱে এৰি যাব লাগিব। এতিয়া একেলগে আছোঁ, যাওঁতেতো কোনেও কাৰো লগত নাযায়, আহোঁতে কিন্তু একেলগে অহা নাই। আহোঁতে আমি এজন এজনকৈ আহিছোঁ, হয়নে বাৰু? প্ৰথম আমি এটা আত্মা আহিলোঁ, কাৰণ মাৰ গৰ্ভলৈ আহিলোঁ, দেউতাৰ ঔৰসৰ দ্বাৰা মাৰ গৰ্ভলৈ আহিলোঁ। সেইকাৰণে কৈছে যেতিয়া আছিলি মন্ত্ৰৰ ব্ৰহ্মকুণ্ডত বায়ুৰূপে স্থিতি ভৰিলা পিতৃৰ শিৰত, হয়নে বাৰু? পিতৃৰ ঔৰসে মাতৃৰ গৰ্ভত দশমাসে 10 দিনে আমি যে এই সন্তান আহিলোঁ, এতিয়া আত্মা। এই আত্মা অহাৰ পিছতে আমি এই মানে ভূমিষ্ঠ হোৱাৰ লগে লগে কি পালোঁ? মা আৰু দেউতা। তাৰপিছৰ পৰা বাকীসকলক পালোঁ, খুৰা খুৰী ভতি মানে ভাই ভাতৃ সকলক পাই গ'লোগৈ। ঢেৰ আত্মা লগ লাগি গ'লোঁ। এই যোৱা সময়তো আকৌ অকলেহে যাব লাগিব, কাকো আমি নিব নোৱাৰোঁ। সেইকাৰণে কৈছে, ইয়াত উদাহৰণ দিছে, যেনেকৈ সেই পানীবোৰ পৰিলে এটুপ দুটুপকৈ পৰাৰ পিছত বৰষুণ গৈ 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 এটা খালত একত্ৰিত হয়। সেই বৰষুণৰ দৰে আমি এটুপ এটুপকৈ আহি এটা এটা আত্মা আহি মানে এক বিন্দুৰ দ্বাৰাহে, এক শুক্ৰৰ দ্বাৰাহে জীৱ হয়তো। গতিকে সেই এক বিন্দু এটোপাল এটোপালকৈ আহি আহি আমি ঢেৰ আত্মা লগ লাগি গ'লোঁ। এই পুখুৰীটো পানীটো আকৌ শুকাই যেনেকৈ নাইকিয়া হৈ যায়, ক্ৰমান্বয়ে কমি গৈ থাকে। ক'লৈ যায়নো পানী? বাৰিষা আহিল, পানী আহিল, পানী সোপা ক'লৈ যায়? তাক আমি কিবা উলিয়াব পাৰিছোঁনে? নাই পৰা। তদনুৰূপ এই জীৱসমূহ আহিলোঁ সংসাৰলৈ, এদিন এটা এটাকৈ আঁতৰি যাব লাগিব। আমাৰ ঠাইত আকৌ বেলেগ আহি যাবগৈ, আহি থাকিব, সৃষ্টি পাতনি চলিয়ে থাকিব। যে এইটো লোক দৃষ্টিত চালে আমি এইবোৰ দেখি আছোঁ, দুখ সুখ ঢেৰ কিবা দেখি আছোঁ। কিন্তু যদি আমি তত্ত্ব দৃষ্টিয়ে চাওঁ তেতিয়াহ'লে একোৱে নাই। কি একো নাই? তেওঁ মৃত্যু হোৱা নাই। অৰ্থাৎ আত্মা মৃত্যু নহয়। আমি নাজানো কাৰণে মানুহ এজন মৰিলে সঁচাকৈ মৰিলে, আত্মাটো মৰিল বুলি ভাবোঁ কাৰণে আমি পিছৰ মানে সমস্যাটো কি হ'ব আমি ভাবিয়ে নাচাওঁ। এই চকুকেইটা মুদাৰ পিছত কি আছে, হয়? জীয়াই থাকোঁতে দুখ কষ্ট, আকৌনো ক'ত দুখ কষ্ট আছে? শাস্ত্ৰই কৈয়ে আছে এই আত্মাই যে দুখ যান্ত্ৰণা ভুগিব লাগিব যদি বেয়া কৰ্ম কৰিছোঁ, আৰু যদি ভাল কৰিছোঁ তেতিয়াহ'লে আনন্দত থাকিব পাৰিব। সেইকাৰণে তত্ত্ব দৃষ্টিৰে আমাক চাব দিছে। হৈছে নিত্ৰ আত্মা এতেকে মৃত্যু নাহি কয়। আত্মা হৈছে নিত্ৰ, ই কিন্তু সদায় থাকিব, কিন্তু মৃত্যু তেওঁ নহয়, এই কথা জানিবা। এয়া হৈছে আত্মা অবিনাশী, ইয়াকে অব্যয় বুলি কয়, যাক নেকি ব্যয় নহয়, শেষ নহয়। সেইকাৰণে অবিনাশী বুলিও কয়, অব্যয় বুলিও কয়। সেইকাৰণে কৈছে যে জানি ল'বা হে বা ভাতৃবধূ, তুমি এই কথাখিনি বুজিবা। আত্মা হৈছে অবিনাশী, সকলোতে মানে আত্মাৰ ব্যাজ হৈ আছে, কিন্তু এই দেহাৰহে হৈছে কেৱল মানে বিনাশী। দেহাটো নিশেষ হৈ যাব, আত্মা আকৌ বেলেগ এটা স্থানত স্থিতি হ'ব। আহক আমি পিছৰ পদলৈ আগবাঢ়িছোঁ। এই কথাখিনি আমি খুব গুৰুত্ব সহকাৰে জানিব লাগিব। কাৰণ কিয়? আজি সেইজন দৈত্যই নিজৰ ভাই বোৱাৰীক যি তত্ত্ব জ্ঞান দিব, এই তত্ত্ব জ্ঞান যদি আমি জানিব পাৰোঁ তেতিয়াহ'লে আমাৰ মনত থকাৰ, আমাৰ লগত থকাৰ কিছুমান অবান্ত চিন্তাৰ আঁতৰি যাব। আহক আমি শ্ৰৱণ কৰোঁ। জয় কৃষ্ণ।
উপাধিৰ ধৰ্মই উপাধিত হয় পৰমাত্ম বিচাৰত কিছু নহি কয় অৰাম যেন পাক ফুৰন্তে খুট লাগে পাক সেহি চকু চাহিলে পৃথিৱী পৰমাৰ্থ পৃথিৱীৰ নাহিকে ভ্ৰমণ গ্ৰাহকৰ ধৰ্মে গাইহ কৰে আৰু পন এহি মতে নানাবিধ উপদেশ দিয়া আত্মাৰ মৰণ নাহি নিশ্চয় কহিয়া অৰাম শোক দুখ মানে জানা দেহাৰেখে ধৰ্ম এহি জানি মাতৃ তুমি নকৰিবা মৰ্ম আৰু ইতিহাস কথা কহি আশাই খাত যমৰ সংবাদ কহো পৰম সাম্প্ৰত জয় কৃষ্ণ। এতিয়া সুন্দৰভাৱে হিৰণ্যকশিপুৱে ভাই বোৱাৰীক কৈছে যে তুমি জানিবা আত্মাৰ হৈছে এই মায়াৰ আত্মাক আৱৰি ৰাখিছে সেইকাৰণে অবিদ্যাত থাকিব লাগিছে অজ্ঞানত থাকিব লগা হৈছে এতিয়া আমাৰ এই আত্মাটোক মায়াই আৱৰি থকাৰ বাবে আমি আত্মাক চিনিয়ে পোৱা নাই সেই আত্মাৰ দ্বাৰাই আমি কৰ্ম কৰি আছোঁ আত্মা থকাৰ বাবে আমি দপদপাই ফুৰিছোঁ কিন্তু অবিদ্যাই আৱৰি থকাৰ বাবে আমি আত্মাক চিনি পোৱা নাই সেইকাৰণে কৈছে সেহি অবিদ্যাই লিংগৰ স্বৰূপ হয় সেই অবিদ্যাৰ দ্বাৰাহে এটা লিংগ দেহ তৈয়াৰ হৈছে আত্মাটোৰ বাবে কোনো দেহৰ প্ৰয়োজন নাই কিন্তু এই লিংগৰ দেহটোৰ কিন্তু প্ৰয়োজনত তাত মায়া লাগিব মায়া নহ'লে লিংগ দেহ কেতিয়াও নিৰ্মাণ নহয় যে এই লিংগৰ দেহটো আমাক মায়াই আৱৰি আছে এই লিংগ দেহৰ ভিতৰতে সেই আত্মাৰ আছে সেইকাৰণে আমি অবিদ্যাত আছোঁ সেই অবিদ্যাবোৰ কি হয় সেহি নিমিত্তে সুখ দুখ পাওঁ সেইকাৰণে আমি সুখ দুখ ভোগ কৰি আছোঁ আত্মাৰ সুখ দুখৰ কথা নাই এই লিংগ দেহটোতে আমি কেৱল সুখ দুখ ভোগ কৰি আছোঁ সেইকাৰণে কৈছে ইয়াৰ দৃষ্টান্ত এটা কওঁ হে মাতৃ তুমি শুনা এটা উদাহৰণ দিছে কি দিছে জানে যেনেকৈ এই দেখিছে নদী পাৰত গছবিলাক থাকিলে ডাঙৰ ডাঙৰ ঢেৰটো গছ থাকে তে নাৱৰীয়া যদি নাৱলৈ গৈ আছে গৈ থাকিলে যোৱাত যদি চাই নাৱত বহি গৈ চাই থাকে গছখিনি ঘূৰি থকা যেন লাগে তাৰ প্ৰমাণ গাড়ীত গৈ থাকিলে চাবচোন এই গাঁওবিলাক দেখিলে স্পীড গৈ থাকিলে গছবিলাক গাঁওখন ঘূৰি থকাবিলাক লাগে ঘূৰি থকা যেন লাগে হয়নে বাৰু কিন্তু একে জেগাতে আছে ঘূৰি থকা কিন্তু নাই তাকো দিছে আকৌ শেষত বুজাই দিছে কি যে সেইকাৰণে কৈছে আকৌ যদি আমি চাওঁ অকণমান সময় যদি আমি কেপাকমান ঘূৰি দিওঁ ঘূৰি দিলে যদি চাওঁ গোটেই পৃথিৱীখন ঘূৰি থকা যেন লাগে নালাগে জানো বাৰু চকুত আমাৰ পাক লাগি যায় কিন্তু পৃথিৱীটো ঘূৰি থকা নাই গতিকে সেই কথাখিনিকে কৈছে গাৰ্হস্থ্যৰ ধৰ্ম গাৰ্হস্থ্য ধৰ্মত আমি কি কৈছোঁ আৰোপণ হৈছোঁ এই আত্মা যে আহিছোঁ শৰীৰ এটা পাইছোঁ আমি এটা গাৰ্হস্থ্য ধৰ্মত আবদ্ধ হৈ গৈছোঁ এনেভাৱে নানাৰ উপদেশ দি হিৰণ্যকশিপুৱে নিজৰ ভাই বোৱাৰীক বুজাই দিলে যে আত্মা মৰণ কেতিয়াও নাই এই কথা জানিবা তোমাৰ স্বামী কেতিয়াও মৃত্যু হোৱা নাই তেওঁ সদায় জীয়াই আছে সেইকাৰণে তুমি ইয়াক লৈ দুখ নকৰিবা সুখ দুখ এইবোৰ হৈছে দেহাৰহে ধৰ্ম কিন্তু আত্মা ধৰ্ম নহয় এই কথাখিনি জানি তুমি দুখ নকৰিবা তুমি নাকান্দিবা আৰু তোমাক মই এটি ইতিহাস পুৰণা কথা কওঁ য'ত নেকি নাৰদ কি কয় যমৰ এটা সংবাদ আছে এই সংবাদ কাহিনীটো তোমাৰ আগত আগবঢ়াম এতিয়া এটা কাহিনী ক'ব সেই কাহিনীটো আমি শ্ৰৱণ কৰোঁ
বিধাতাক নিন্দা বোলে সুদজতে কওঁ নিদয় বিধাতাইটো শাস্তি কৰিলে কওঁ অখিনীৰ বীৰ মহা পৰম বীৰ ইমতয় অৱস্থা বিধি কৰিলে কি মহিষী দেখিলে পাছে স্বামীয় মৰণ পৰম দূষিত হুয়া কৰন্ত কন্দন হে নাথ হত ভৈলো তুমি বিনে আমি হৃদয়ত মুষ্টিহানি কৈক গৈলা স্বামী সুজৰ দুই পাৱে পৰি আকান্দয় আতি উচ্চ কৰি কটু ৰাব ককাহয় কুচৰ কুমকুম মানে লুট কেতিয়াইল বিচিত্ৰ কৰ বিষব শুকয়তে শুকাইল নানাবিধ অলংকাৰ শুকতে সশিল আত নাদেশ বান্ধৱে কন্দন কৰিল জয় কৃষ্ণ। এতিয়া হিৰণ্যকশিপুৱে ভাই বোৱাকক কৈছে যে হে বোৱাৰী তোমাক মই এটি পুৰণা কাহিনী কওঁ যি কাহিনী যমৰ সংবাদ আছিল যমে কৈছিল যে সেই অখিন দেশৰ এজন ৰজা আছিল তেওঁৰ নাম আছিল সুযোগ্য আৰু সেইজন ৰজা মহাপৰাক্ৰমী আছিল যে এদিনাখন এনেভাৱে তেওঁ বিভিন্ন শত্ৰুৰ লগত যুদ্ধ কৰোঁতে 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 শত্ৰুৰ হাতত তেওঁ মৃত্যু ঘটিল যে তোমাক সেইজন ৰজাই তেওঁৰ শৰীৰত অনেক আৰ অলংকাৰ সজ্জিত কৰি ৰাখিছিল কিন্তু সেই আৰ অলংকাৰ লাগি থকা শৰীৰটোত শৰভেদ কৰাত তেওঁ কি হৈ গ'ল মৃত্যু ঘটিল আৰু সেই পৰি থকা অৱস্থাত অলংকাৰ থাকিব কি হ'ব এটা জড়শৰী মৃতদেহ পৰি আছিল আৰু সেই শৰীৰটো তেওঁ এনেকুৱা হ'ল যে তেওঁ অস্ত্ৰ দ্বাৰা শত্ৰুৱে হাতকেইখন কাটি দিলে হাতকেইখন পৰি গ'ল শৰীৰটো পৰি গ'ল দাঁত নিকটাই পৰি আছে আৰু পৰিয়াল বৰ্গই নিজৰ ভাইজা পুত্ৰৰ সকলে বেহি সকলোৱে কান্দিছে আৰু সকলোৱে সেই স্বামীৰ মৃতদেহক লৈ নিজৰ পিতৃ মৃতদেহক লৈ কান্দি কান্দি কেৱল বিধাতাক দুখ দিছে এতিয়া গোটেইসকলে দুখ দিছে আমাৰ কিবা এটা হ'লে ঈশ্বৰক দুখ নিদিয়ে জানো হয়নে ইমান কণা ঈশ্বৰ দেখা ল'ৰাটোকেনো মাৰি দিবা পায় না বুলি ক'ব হয় নহয় বুঢ়াকেইটা গ'লে বা একো নকয় ডেকাকেইটাক যদি ক'ৰবাত ডেকা চেঙা গ'ল চবেই ঈশ্বৰকে দুখ দিব বিধাতাকে দুখ দিব দুখ বিধাতা নাই কাৰণ নিজে লৈ অহা কৰ্মফলহে কোৱা হৈছে ন প্ৰভু কৰ্মফলত থকালৈকে থাকিম সেই গ'লেতো যাবই লাগিব কিন্তু বিধি দুখ নাই ঈশ্বৰো দুখ নাই দুখটো নিজৰ যিমান কেইদিন আয়ুস লৈ আছোঁ সিমান কেইদিনহে থাকিম হয়নে বাৰু পৰম আয়ুস যদিও সকলোকে সমানে জন্মত কিন্তু আমাৰ পৰম আয়ুসটো সকলোকে সমানে দিয়ে 100 বছৰ দিলে তাত আমাৰ কি হ'ব পূৰ্ব জন্ম কৰ্মফল অকণমান কাটা গৈ আছে যদি 100 বছৰ দিলে তাত মাইনাছ হ'ব নহয় আগৰ কেইটামান ধাৰ আছে দৰমহা পালা তুমি ইমান ধাৰকেইটা PF কাটিব লাগিব ন প্ৰভু PF কেইটা কাটোতে কমি আহিব নাহিব গতিকে পূৰ্ব জন্মৰ কৰ্মফলত অকণমান যাব আকৌ এইটো জন্মত কৰা কৰ্মফল হ'ব নহয় বেয়া কৰিলেতো আয়ুস কমিবই বেয়া খাদ্য খালে বেয়া কাম কৰিলে আয়ুস লাহে লাহে কমিব হয়নে বাৰু এইবোৰ আমাক আয়ুসক মানে মাইনাছ প্লাছ কৰি থৈ দিছে যা হওক সেইকাৰণে কৈছে বিধাতাক দুখ দিছে যে এইজন বিধাতা ইমান নিদয়া এইখন মানে অখিন দেশৰ এজন মহাবীৰ আছিল এইজন বীৰকোনো বিধাতাই এনে অৱস্থা কৰেনে আৰু কৈছে মহিষী দেখিলে পাছে স্বামীয় মৰণ নিজৰ স্বামীৰ মৰা দেখি দৌৰি আহি তেওঁ দুখতে কন্দন কৰিছে ভগৱন্তক কৈছে হে নাথ কি কৰিলা তুমি এয়া যে মোৰ স্বামীক তুমি লৈ গ'লা এনেভাৱে বুকুত ঢকিয়াই ঢকিয়াই সেইগৰাকী ৰাণীয়ে কান্দিছে আৰু সুযোগ্যৰ দুই চৰণত ধৰি সেইগৰাকী ৰাণীয়ে কান্দিছে জানে আৰু আমাৰ এসকলে পিন্ধি থকা অলংকাৰ হয় কান্দোতে কৰোঁতে নিজৰ শৰীৰৰ বস্ত্ৰ পিন্ধি থকা অলংকাৰ ক'ত ক'ত সলকি পৰি ঠিকনা নাই আজি সেই ৰাণীৰ পিন্ধি থকা অলংকাৰবোৰ এনেভাৱে সলকি পৰিছে আহক ইয়াৰ পিছত আৰু সুন্দৰভাৱে সেইজন হিৰণ্যকশিপুৱে ভাই বোৱাৰীয়েকক এই যে পৰি থকা ৰজাজনক লৈ পৰিয়ালে কান্দি আছে এতিয়া কি ঘটনা ঘটে
পিছৰ পদত দিয়া আছে, আহক আমি শ্ৰৱণ কৰোঁ। জয় কৃষ্ণ। তুমি এৰিলাতে আমি নিশ্চয় মৰিবো, তহিতে তোমাত সবে শৰণ সেবিবো, জিঠা নকজা তুমি বুলিওৱা আমাক, জয় কজা তৈ কজাই কৰিবো সেৱা। এহি মতে নানা বিধ বিলাপ কৰয়, মৃত কপা পতিত পতিৰ পাৱে পৰিয়া কান্দয়, এৰিবাক ইচ্ছা নাহি কান্দয় সদায়, দিৱসৰ অন্ত ভৈল সূৰ্য অস্ত যায়, পুৰি বাক নেদেখবে কান্দয় বেহিয়া, শুনিও কমাও কহো তুমি মন দিয়া, সেই সময়ত পেট বন্ধু যমৰায়, কন্দন শুনিয়া আশী লন্ত সেই ঠাই। জয় কৃষ্ণ। এতিয়া এনে ভাবি সেই বিধিকে দুখ দি সকলোৱে কান্দিছে আৰু দুখ কৈছে, আমাৰ প্ৰভুক এইজন বিধিয়ে লৈ গ'ল। সেইকাৰণে কৈছে আৰু যে এইজন প্ৰভুক চৰণ আমি দেখা নাপাম। নিজৰ স্বামীৰ কথা কৈ আছে, ৰজাৰ কথা, সুযোগ্য ৰজাৰ কথা। আজি ৰাণীয়ে কান্দিছে, পৰিয়ালবৰ্গই কান্দিছে আৰু কৈছে যে আগতে আমাক নকয় জানো বাৰু যে তেওঁক লৈ যোৱাতকৈ মোকে নিদিলে কিয়? ৰাণীয়ে তেনেকৈ কান্দিছে আৰু স্বামীজনক লৈ যোৱাতকৈ মোকে যদি আগতে মাৰি নিলেহেঁতেন, হয়নে বাৰু? এতিয়া এই পৰিয়ালৰ ল'ৰা ছোৱালীবোৰ কোনে পুহিব? এইটোতো নিয়মে বিধি আৰু সংসাৰৰ নিয়ম আৰু সেইটো। এনেভাৱে দুখ কৰিছে। আকৌ যিমানবোৰ বান্ধৱ মানে পৰিয়ালবৰ্গ আছে সকলোৱে দুখ কৰি কান্দিছে যে আমাৰ প্ৰতিটো কথা শুনিছিলা হে ৰজা মহাৰজা, আমাক তুমি প্ৰতিটো মুহূৰ্ততে তুমি পোহপালন দিছিলা, সকলো যা যোগাৰ আমাক ধৰিছিলা, এতিয়া আমাক কোনে চাব, কোনে পুহিব? এনেভাৱে দুখ কৰি কান্দিছে সকলোৱে। আৰু তুমি এৰি গ'লে আমিও মৰিব লাগিব, খাব নাপায়। এনেভাৱে সকলোৱে কৈছে যে তোমাৰ চৰণ আমি সেৱা কৰিছিলোঁ, তুমি যলৈকে গৈছা আমিও যাম তালৈ, আমিও তোমাৰ চৰণ সদায় সেৱা কৰি থাকিম। অৰ্থাৎ তুমিতো মৰিলে আমিও মৰিম, হয়নে বাৰু? তেনেকুৱা নহয় জানো বাৰু? নিজৰ ভাইজাগৰাকীয়ে স্বামীজনৰ লগত আগতে এটা নিয়মেই আছিল ন বহু, যে স্বামীৰ মৃত্যু হ'লে ভাইজাগৰ তাতে জ্বলাই দিয়া নিয়ম আছিল। আগত আমি কিতাপত পঢ়িছিলোঁ তেতিয়া, কিন্তু আমিতো সেইবিলাক দেখা কথা নহয়, পঢ়া কথা, শুনা কথা, হয়নে বাৰু? গতিকে আজি জানো সেইটো হ'ব? আজি কেতিয়াও নহয়। আজি স্বামী মৰিলে ভাল পোৱাও বহুত আছে, প্ৰসংগটো কৈছোঁ, হয়নে বাৰু? বহুত আছে। মানে এবাৰ এনেকুৱা হ'ল, এজন মানুহ মৃত্যু হ'ল, ঘৈণীয়েকে কান্দি আছে খুব আৰু, হয় স্বামীৰ লগতে মই যাওঁ। এজনে ক'লে দেই এজনীকো ল লগতে বুলি কয়। তেতিয়া কি কৈছে, যাওঁগে কি নাযাওঁ ঠিকে নাই বোলে। ক'ত যাব? নাযায়, ভালেহে পায়, হয়নে বাৰু? গতিকে এয়া চাই এতিয়া এইসকলে কৈছে যে মোৰ স্বামীৰ লগতে মই যাম, স্বামী য'ত থাকিব তাত মই সদায় স্বামী সেৱাৰ কৰিম। এইজন বিধিয়ে তোমাক হয়তো পূৰ্ব জন্ম কৰ্মফলৰ বাবে এনে দুখ দিলে, আমাক এনে দণ্ড কৰিছে। তুমি মৰিলে আমিও মৰিম, তোমাক আমি তাতে চৰণ সেৱা কৰিম। এনেভাৱে নানা বিলাপ কৰি মৃতকৰ চৰণত ধৰি সকলোৱে কান্দিছে। এনেভাৱে দিনটো কান্দি কুটি থাকোঁতে সন্ধিয়াৰ হৈ গ'লগৈ। কিন্তু শৰীৰটোক মানে শ্মশানলৈ নি সৎকাৰ কৰিবলৈ নিদিয়ে, এৰি নিদিলে এতিয়া নিয়ে কেনেকৈ? এতিয়া তাৰ প্ৰমাণ সত্যবানৰ জীৱ নিব আহিল যমদূতে, সাবিত্ৰীয়ে এৰি নিদিয়াৰ বাবে সত্যবানৰ জীৱ নিব পৰা নাই, হয়নে বাৰু? অৱশেষত স্বয়ং যম আহিব লগা হ'ল। গতিকে এতিয়া যমে আহি উপস্থিত হ'ল। এতিয়া যমে আহি পোৱাৰ পিছত বাৰু কি ঘটে আহকচোন বাৰু, যমে কি কয়? ইয়াৰ আগতে এতিয়া কৈ আছে হিৰণ্যকশিপুৰে যমৰ সংবাদ। যমে বা কি কথা কয়, কি জ্ঞানহে দিয়ে নে জীৱহে ঘূৰাই দিয়ে নে মানে লৈহে যায়, পিছৰ পদত দিয়া আছে, আহক আমি শ্ৰৱণ কৰোঁ। জয় কৃষ্ণ। পঞ্চবৎসৰৰ বালক ভৈলন্ত আনন্দিত হইয়া আপুনি গইল
সবাগো চাহিয়া পাছে ই বচন বুলিলা দেখি কিনো ঘোৰ আচই মিলিলা অৰাম বয়সতো বৰষবে বুদ্ধিও বিস্তাৰ জন্ম মৰণ দেখি আসালু কৰ প্ৰকৃতিত হন্তে হৈয়া আছে উৎপন্ন ঔপাধিক এৰি তৈতে ভৈলা উৰ্ফহন্ন বেঠে শোক কৰহ কি শক মোহৰ লোক আমাৰ কথা কহু সবে শুনিলো 500 বছৰ আমি সবাল অত্যন্তৰ এহি কালে পিতৃ মাতৃ দুয়ো এৰিলন্ত্ৰ তথাপিও চিন্তাময়ী নকৰোঁ মনে অময়ী মহাশ্ৰেষ্ঠ হেন মানুহ যতনে সবাল কালতৰ মূৰ বলৰ বুদ্ধি নাই কুকুৰ চিগাল আদি নাখাইলে কপাই বুলিবাহা তেবে কেন মতে ৰহিলাহা তাহাৰ হেতুক কহু সবে শুনিবাহা গৰ্ভতে থাকন্তে যিটো বিষ্ণু ৰাখিলন্ত্ৰ সেহি ঈশ্বৰেকে জানা মূৰ পালিলন্ত্ৰ বুলিবাহা ঈশ্বৰৰ কোনো প্ৰয়োজন কি কাৰণে তেবে আখি কৰন্ত ৰক্ষণ অৰাম যদ্যপি তাহান প্ৰয়োজন কিছু নাই কিয়াৰে কেৱলে কৰে জানিবা সদায় যিটো বিষ্ণু ইটো বিশ্ব খানৰ স্বযন্ত্ৰ তাহাতে প্ৰবিষ্ট হুইয়া ৰাখন ৰক্ষা কৰন্ত অৰাম জেতিখনে 500 প্ৰপঞ্চক কৰা সংহৰণ শুনিও ইষ্টি হব যতৰ থিৰ কৰি মন ঈশ্বৰৰ কিয়া বিনে কিছু কাৰ্য নাই সৃষ্টি সৃষ্টি সংহাৰক কৰন্ত সদায় মানুহ নানা দেহ আত্মা বাদ জমে কৈ অসুখ দূৰ কৰিলন্ত তাসম্বাৰ গৰি অৰাম সংক্ষেপ পদত তাক নকহিলো আৰু ইতিহাস কৰিলন্ত আগে তাসম বাৰ জয় কৃষ্ণ এতিয়া সেই যে ৰজাক সুযোগ্যক আগত লৈ বা বেহি লৈ ৰাণীকে আদি কৰি পৰিয়ালবৰ্গে যে কান্দি আছে এতিয়া যম উপস্থিত হ'ল যমেও স্বয়ং তেওঁ নিজৰ ওপৰত অহা নাই এজন 5 বছৰীয়া শিশু হয় তেওঁ সেই উপস্থিত হ'ল যে তোমালোক হৈছে বয়সস্থৰ বুঢ়াৰ মানুহ বয়স মানুহ মই হৈছোঁ 5 বছৰীয়া এটি শিশু তোমালোকে যে জন্ম মৰণক লৈ যে দুখ কৰি আছা কিয় কান্দিছা তোমালোকৰ এগণো জ্ঞান নাই মোৰ সমানো ইমান বয়সস্থসকল হৈও আজি মই 5 বছৰীয়া শিশুজনেও মই যিখিনি বুজিব পাইছোঁ তোমালোকে সেইখিনিও বুজি পোৱা নাই তোমালোকে বেঠে কি কৈছা দুখ কৈছা মিছাতে দুখ কৰি আছা এই মূৰ্খসকল আমাৰ কথা তোমালোকে শুনা এতিয়া যমে কৈ আছে যে মই 5 বছৰ এটা শিশু যে মোৰ পিতৃ মাতৃ নাই তথাপিতো মই চিন্তা কৰা নাই মনে মই জানো মই সকলোতকৈ সৰ্বশ্ৰেষ্ঠ বুলি ভাবোঁ যদিও মই শিশু কাৰণ মোৰ বলও নাই বুদ্ধিও নাই মই ভাবিছোঁ এইখন সৰ্বশ্ৰেষ্ঠ তোমালোকে বল বৃদ্ধি থকা মানে বল শক্তি থকা পিছতো বয়সতো ডাঙৰ তোমালোকে কিয় মিছাই চিন্তা কৰিছা আজিলৈ দেখোন মই ভয়ে খোৱা নাই কোনো চিন্তাই কৰা নাই আৰু এটা কথা জানিবা যেতিয়া মই মা গৰ্ভত আছিলোঁ সেইখিনি সময়তো সেইজন বিষ্ণুৱে মোক ৰক্ষা কৰিছিল আজিও সেইজন বিষ্ণুৱে মোক ৰক্ষা কৰি আছে আমি এই কথাটো জানিব লাগিব সেইজন ঈশ্বৰে কিন্তু আমাক ৰাখি আছে আমাক পৰিয়ালবৰ্গে কোনো ৰক্ষা নাই কোনো পিতৃ মাতৃও আমাক ৰক্ষা নাই যিখিনি সময়ত মাতৃ ৰাখিলে গৰ্ভত অকণমান জাগা দি ঠাই দিলে আমাক তাৰ গৰ্ভৰ ভিতৰত কোনে ৰক্ষা কৰিলগৈ বেছিকৈ ঈশ্বৰে কৰি আছে হয়নে বাৰু যে মা গৰ্ভত যায় আমাকতো কোনো এজনে যায় তাৰ হাত ভৰি ছাল নোম হয়নে বাৰু চকু কাণ লগাই দিয়া নাই কোনে দিলে বাৰু সেইজন ঈশ্বৰে দিলে
প্ৰথম পিতৃয়ে অকণমান বীৰ্যহে দান দিলে, ঔৰসহে দিলে, তাৰ বাহিৰেতো একো দিয়া নাই। কেৱল এই যে ক্ৰমান্বয়ে যে আমাৰ শৰীৰ এটা গঠন হ'ল, হয় না, চৰ্ম ছালৰ পৰা ধৰি আজি নোম, আকৌ আপোনাৰ চকু, কাণ, নাক, মুখ, হাত, আঙুলিৰ পৰা ধৰি সমস্ত যে হ'ল, কোনে দিলে? সেইজন ভগৱন্তই তাত প্ৰৱেশ কৰি আমাক সেইকণ তৈয়াৰ কৰি এটা শৰীৰ বনাই দিলে। তাতে কেতিয়াবা কাৰোবাৰ অলপ অংগ সুধ হৈ আহে, ইয়াৰ আকৌ পূৰ্বজন্ম কিছু কৰ্ম ফলৰ কথা আছে, আমি তালৈ নাযাওঁ, পদতে আলোচনা কৰি থাকোঁ। যা হওক, যে কেনেভাৱে কৈছে সেইজন বিষ্ণুৱে মোক ৰক্ষা কৰিছে। কৈছে গৰ্ভতে থাকন্তে যিটো বিষ্ণু ৰাখিল অন্ত, সেই ঈশ্বৰকে জানা মোক পালিলন্ত, বুলি বাহা ঈশ্বৰক কোনো প্ৰয়োজন, কি কাৰণে তেহে আশী কৰন্ত ৰক্ষণ। যে সেইজন ঈশ্বৰে যিজনে মোক মা গৰ্ভত থাকোঁতে ৰাখিছিল, সেইজন ঈশ্বৰে আজি মোক ৰক্ষা কৰি আছে। মই 5 বছৰীয়া শিশু, এই জংঘলৰ অৰণ্যত মই ঘূৰি ফুৰিছোঁ, মোক আজি শিয়ালেও খোৱা নাই, কুকুৰেও খোৱা নাই, বাঘেও খোৱা নাই, মোক কোনে ৰাখি আছে? সেইজন ঈশ্বৰে ৰাখি আছে। আৰু যদি তোমালোকে ক'ব বিচৰা যে ঈশ্বৰ কি প্ৰয়োজন আছে তোমাক ৰক্ষা কৰা, ইয়াৰ উত্তৰত কওঁ শুনা, যদ্যপি তাহানো প্ৰয়োজনো কিছু নাই, ক্ৰিয়াহে কেৱলে কৰে জানিবাহে সদায়। যদিও ঈশ্বৰক মোক ৰক্ষা কৰাৰ প্ৰয়োজন নাই, কেৱল ঈশ্বৰে কি কৰি আছে নে? ক্ৰিয়া কৰিছে, অৰ্থাৎ খেল কৰাই আছে। এটা খেলনীয়া ঈশ্বৰৰ বাবে আমি খেলনীয়া বস্তু। ঈশ্বৰৰ এটা খেলনি আমি পুতলাৰ দৰে, এই যে পুতলাবিলাক নচুৱাই ফুৱাৰ দৰে স্প্ৰিং লগাই হয়, চুইচ টিপি দিলে, আগতে ৰছী টনা আছিলে বহু, আগতে ৰছী টানিলে পুতলা থিয়েটাৰবিলাকে, আজিকালি কম্পিউটাৰ যুগ হ'ল নহয়, চুইচ টিপিলে কাম হৈ যায়। গতিকে আমিও ভগৱন্তই নচুৱাই থকা এটা পুতলা, এই আত্মাটোৰ দ্বাৰা আমাক টিপি আছে ভগৱন্তই। পূৰ্বজন্মৰ কৰ্মফল চুইচটো টিপি দিছে, যোৱা তুমি বেয়া কাম কৰাগৈ, কথা এটা কৈছোঁ মানে, পূৰ্বজন্মৰ কৰ্মফল ভাল, চুইচটো টিপা মাৰি দিছে, ডাইৰেক্ট আহি মানে সন্ধিয়া দৌল মন্দিৰত ভকতৰ লগত বহি আছে। কথাটো বুজি পাইছে? যদি পূৰ্বজন্মৰ কৰ্মফল পায়, টিপাটো মাৰি দিলে ডাইৰেক্ট মায়া বজাৰ সন্মুখত দৌৰি গ'ল, জয় কৃষ্ণ, বুজি পাইছে? এইটো পূৰ্বজন্মৰ কৰ্মফল, এয়া ভগৱন্তই আমাক নচুৱাই আছে টিপাটো মাৰি, হয়নে বাৰু? এইটো চুইচ টিপা বস্তু। গতিকে আমিও হ'লোঁ ভগৱন্তৰ বাবে একোটা পুতলা। সেইকাৰণে ভগৱন্তই যেনেভাৱে নচুৱাই আমি তেনেভাৱে নাচিব লাগিব। সেইকাৰণে ভগৱন্তক আমি ৰাতিপুৱাই অৰ্পণ কৰিবলৈ, প্ৰভু তুমিও তোমাৰহে মানে দ্বাৰাই আমি পৰিচালিত হৈছোঁ, তুমি প্ৰভু যেনেভাৱে পৰিচালনা কৰা মই তেনেভাৱে চলিম। যদি তথাপিও তাতে কিবা বেয়া থাকে, কাৰোবাৰ অলপ বেয়া হ'ব, আৰু যদি অকণমান বেয়া থাকে সেইখিনি ভালেই হৈ যাব। এইখিনি আমি ভগৱন্তৰ ওচৰত বিচাৰিব লাগে। সেইকাৰণে কৈছে ক্ৰিয়াহে কৰি আছে ভগৱন্তই, যিজন বিষ্ণুৱে ভগৱন্তই এই বিশ্ব ব্ৰহ্মাণ্ডখন স্বজন কৰিছে, তেওঁ সকলোকে ৰক্ষাৰো কৰিছে। সেইকাৰণে কৈছে যেতিখনে প্ৰপঞ্চক কৰা সংহৰণ, শুনিও স্ত্ৰীসম যত থিয় কৰি মন। কেনেভাৱে ভগৱন্তই সৃষ্টি কৰিছে, সংহাৰ কৰিছে, এই কথা কওঁ। তোমালোক সেই স্ত্ৰীসকল, মহিলাসকল, তোমালোকে মন থিৰ কৰি শুনা। সেইসকল আজি ৰাণী মহিলাসকলক কোৱা নাই, আমি আত্মা প্ৰকৃতি মহিলাসকলক আজি সকলোকে কৈ আছে যে সাৱধানে শুনা, ঈশ্বৰৰ কাৰ্যৰ ক্ৰিয়াৰ ব্যতিৰেকে অন্য একো কামেই নাই। কেৱল ভগৱন্তই সৃষ্টি, স্বজন, পালন, সংহাৰ, সেই এখন খেলহে কৰি আছে। সেইখন খেলতে আমি সোমাই আছোঁ। আমি মুঠমতে তাতে খেলখনতে সোমাই আছোঁ। ভগৱন্তই আমাক খেল খেলাই আছে। আৰু এনেভাৱে কৈছে যে তোমালোকে এতিয়া কি কৰা, এই দুখ এৰি দিয়া, কন্দা কটা নকৰিবা। তোমালোকে এতিয়া কি কৰা, গৃহলৈ যোৱা আৰু গৈ এওক মানে সৎকাৰ কৰা, কৰি মেলি লৈ প্ৰভাসলৈ গৈ তাতে তোমালোকে ঈশ্বৰক কি কৰা, চিন্তা কৰা। প্ৰভাসলৈ গ'লে কিছু দুখ নাশ হয় যে, তাৰ সেইটো কাৰণে যদুকুলক লৈ গ'ল প্ৰভাসলৈ। ইয়াৰ তাৰ আগতে আকৌ চন্দক যেতিয়া কি কয় দক্ষই অভিশাপ দিছিলে, তেতিয়া প্ৰভাসলৈ গৈছিল, তাৰ স্নান কৰি তেওঁ প্ৰভাসত তপস্যা কৰি তেওঁ খাপমুক্ত হ'বলৈ। সেইকাৰণে প্ৰভাসৰ কথা উল্লেখিত কৰিছে, হয়নে বাৰু? ৰাস্তা পদূলি ঘূৰি ফুৰোঁতে ঈশ্বৰে ৰাখে, ঘৰত থাকিলেও দেখোন মৃত্যু হয়। সেইকাৰণে যাৰ য'ত মৃত্যু হ'ব কোনেও ৰাখিব নোৱাৰে। সেইকাৰণে কৈছে চৰণেহে জানে বোলে মৰণৰ ঠাই। মানুহে কয় সিটো তালৈ নোযোৱাহে এক্সিডেণ্টটো নহয়, কিয় যাব লাগে বুলি কয়। আৰু চৰণে লৈ গৈ আছে মৰণৰ ঠাইলৈ, যাৰ য'ত মৰণ থাকিব, হয়নে বাৰু? গতিকে সেইকাৰণে কোনেও একো চিন্তা কৰিব নালাগে, যাৰ য'ত মৃত্যু থাকিব তাতেই হ'ব, কেৱল ঈশ্বৰক চিন্তা কৰি চলিব লাগে। সেইকাৰণে আমি যলৈকে নাযাওঁ, মৃত্যু আছে যদি হ'ব, একো কথা নাই। কোনেও নাজানে কাৰ মৃত্যু হ'ব, যে ঘৰত আপোনালোকৰ ঘৰৰ ভিতৰতে মৃত্যু হ'ব, কিয় হস্পিটেলত এখন মৃত্যু হৈ আছে, হয়নে প্ৰভু? বাইক এক্সিডেণ্ট হোৱাটো বাদেই দিলোঁ, এতিয়া বেমাৰী এজন ৰোগী এজনৰ যে হস্পিটেলতে মৃত্যু হয়, ইমান ধুনীয়াকৈ বনাই লোৱা ঘৰটোৰ ভিতৰতো তেওঁ মৃত্যু নহ'লে,
গতিকে মৃত্যু কেতিয়াও কোনো ক'ব নোৱাৰে ক'ত কেতিয়া হ'ব গৃহতে থাকোঁতেও পথত যাওঁতেও মৃত্যু নহয় গৃহত থাকোঁতেও মৃত্যু হয় সেইকাৰণে কৈছে ঈশ্বৰে যাক ৰাখিব তাক কোনেও মাৰিব নোৱাৰে ঈশ্বৰে যাক মাৰিব তাক কোনেও ৰাখিব নোৱাৰে এতেকে জানা হা তাকো ঈশ্বৰে তেজি ল তাতেহে জানিবা সিটো আপুনি মৰিল যিজনক ঈশ্বৰে এৰিলে সেইজন জানিলে মৰিলে আৰু যিজনক ঈশ্বৰে এৰা নাই সেইজনৰ কেতিয়াও মৃত্যু নহয় অলস অৱস্থা হৈ যাব কিন্তু সেইজনৰ কেতিয়াও মৃত্যু নহয় ঈশ্বৰে যাক এৰিব সেইজনৰ মৃত্যু হ'ব ঈশ্বৰে যাক ধৰিব সেইজনৰ কেতিয়াও মৃত্যু নহয় তাকে কৈছে বোলে ৰাখে হৰি মায়ে হৰি ৰাখে কোনে আকৌ শেষত কৈছে যে আত্মাৰ মৰণ নাই এই কথা তোমালোকে জানিবা কেৱল দেহহে মৰণ আছে বাবে যমে অনেক আত্মজ্ঞানৰ কথা কয় সকলো সেই ৰাণীকে আদি কৰি স্ত্ৰীসকলৰ মনৰ দুখ দূৰ কৰিলে আৰু এই কথাখিনিকে আজি সেইজন হিৰণ্যকশিপুৰে নিজৰ ভাতৃবধূক কৈছে তোমাক সংক্ষেপে এইখিনি ক'লোঁ আৰু ইয়াতকৈ বহলকৈ ক'ব নোৱাৰোঁ এইখিনিতে আহক ইয়াৰ পিছত আৰু সুন্দৰভাৱে সেইজন হিৰণ্যকশিপুৰে ভাতৃবধূক আৰু কিবা উপদেশ নিশ্চয় দিব আৰু বুজনি দিব পিছৰ পদত দিয়া আছে আহক আমি শ্ৰৱণ কৰোঁ জয় কৃষ্ণ কোন বনে পুৰে ব্যাধ পক্ষী কসাম অৰাম ঈশ্বৰে নিৰ্মিল ব্যাধ পক্ষীৰ আহাৰ দিয়া ভান্দে মাৰে চন্দ্ৰক অৰাম জিঠানত পৰে পক্ষী সিঠানত যাই লোভ দেখাই জাল পাতি মাৰে ব্যাধে পাই অৰাম সেই বনে কুলিংগী পক্ষী দুই মহাৰংগে গিৰি ফুৰে আনন্দত হৈ অৰাম ৰাম বুদ্ধি তনি প্ৰুণ ব্যাধ প্ৰশিক দেখিল আহা কদিয়াৰা তাতে জালক পাতিল অৰাম লোভ লগাই ব্যাধে মহানিদয় আৰু হৈয়া ৰৈল জাল পাতি দুৰাশয় অৰাম আহাৰ দেখিয়া পক্ষী উৰে ৰূপৰে লোভ হৈয়া পক্ষী তাৰ ওপৰ নচাৰে জালত জড়িতে বন্দী হৈয়া তাই ৰৈলা অৰাম তথায় কুলিংগী ধোপাই বেলইলা অৰাম কালে পাইলে কৈত এৰাই বেপাৰৰয় কুলিংগী লাগিয়া দোলে পৰিয়া ছয় ভাইজাৰ বন্ধন দেখি কুলিংগ চটক মনত বিষাদে মহা কৰিলে শোকক পৰম কৃপালু স্বামী দূষিত হৃদয় দূষিত ভাইজাক দেখি কন্দন কৰই হৰি হৰি কৃষক পালিলি তই জালে এবেশে জানিলো মোক পাইলে আশিকালে বিধাতাক নিন্দি বোলে কুলিংগ চটকে বিধিৰ সমান আৰু নিদয়না হিকে অৰাম অনুশস্য কৰি মহাও দুখৰে মন আতিশয় মোক স্নেহমতী কৰৰ কন্দন অৰাম দেখিলা তহুৱে আতি হৰিষিত মন আৰাধকৰ দেউময়ী কৰিয়া যতন মোক বোলে তুমি স্বামীৰ দূৰত নাযাইবা পক্ষী ভৰিলে ব্যাধে যমৰ নিশ্চৰে জানিবা তাহাৰ জালক চাই ফুৰিবা স্বামী তুমি অবিহনে মৰা সবান্ধৱে আমি এহিমতে নানা বিধি হিত শিক্ষা দিলি তই কেনমতে এবে জালত পৰিলি জানিলো হুমুহু কবিধিয়ে দণ্ডিলে কৌ নিদাৰুণ বিধি মূৰ ভাইজা হৰিলে কৌ মহাসুচৰিতা ভাইজা কালে সংহাৰিলা আপোনাৰ অধ্যকায় পৰম সুখিলা যেনমতে বিধি তাইক জালত পেলাইলি
মুহুক হেনমতে নেখমায়ো যাওঁ বুলি এয়াম দিনে ক যিনি জীও মই ভাইজাক তেজিলে নিষ্ফল জীৱন যাক ভাইজাৰে এৰিলে জীৱনত কৰি নানা মৰণে খেভাল এহি জানা ফান্দে মই পৰুহো সকাল বসাতৰ আচয় মূৰ যত স্বভাৱল সবে আতি শিশু নতু পাখিও গজাৱে অৰাম দুয়ো মিলি পুখি বহু মহাযত্ন কৰি অয়েবে ভৈলা মাতৃহীন অকালে নিলে ধৰি হিহিমতে বালক পুখিবো কেনমতে অৰাম আহাৰ কপ নপাই সবে মৰিব বাসাতে মোৰ পুত্ৰ গণ সবে বাসাতে থাকিয়া কেতিখনে আৰাধৰ দিবৰ মাতি আনিয়া এহিমতে গুণী সবে আছে বাট চাই হে মন্দ ভাগি সব নপাই বিদু নাই মৰিবি সময় নিশ্চয় তাইও সুকে তোমায়ো মৰিবি সবে পাইবা পৰলোকে ই জন্মত দেখা দেখি সবাৰো গুচিল এহিমতে নানা বিধৰ বিলাপ কৰিল ভাইজাৰ বিৰোগে সিটো অনেক কান্দয় লুটকে বেহিল কণ্ঠৰ বচন নোলয় পৰম আত্মা আতি বিহল স্বভাৱ আৰু হুইয়া ব্যাধে চাহি আছে তাৰ ভাল অৰাম ধনুৰত জুৰিয়া খৰ ব্যাধ লক্ষ্য কৰি মাৰিলে ক ব্যাধে খৰ গোট কৰি ধৰি পৰম বিস্ময় হুইয়া শুকয়েৰি কৌ বোলে সবে ভাল কথা কহিলা বা লক পৰম সুবিধু উত্তম উপজিলে অৱশ্যে হৈবে কলাগে কাল জয় কৃষ্ণ। এতিয়া এনেভাৱে হিৰণ্যকশিপুৱে নিজৰ ভাই বোৱাৰীক সেই সুযোগ্য ৰজাৰ কাহিনীয়ে বুজোৱাৰ পিছতো আৰু ইয়াৰ পিছত যে এহাল পক্ষীৰ কাহিনী আগবঢ়াইছে বুজিবলৈ সহজ কৰি দিছে। তে আমাকে বুজাই আছে যে কৈছিল যে সেই কুলিংগৰ নামৰ এটি পক্ষী আছিল, তেওঁ এগৰাকী ভাৰ্যা আছিল কুলিংগনী আৰু তেওঁলোকৰ দুটি পোৱালী আছিল বাহাত। যে এনেভাৱে তেওঁলোকৰ পক্ষীসকলৰ বাবে কেৱল জম হৈছিল, কাল হৈছিল ব্যাধ অৰ্থাৎ চিকাৰী। সদায় তেওঁলোকে চিকাৰীৰ পৰা বাচি চলিছিল আৰু এনেভাৱে সেই কুলিংগনীয়ে সদায় কুলিংগক কৈছিল বোলে হেৰা স্বামী, তুমি আহা বিচাৰি গ'লে বেছি দূৰলৈ নাযাবা, অকণমান চাই বাচি চলিবা, সেই ব্যাধে ক'ত কেতিয়া কেনেকৈ ফান পাতে ঠিকনা নাই, গতিকে তুমি তাৰ পৰা বাচি চলিবা। এদিনাখন এনেভাৱে আলোচনা কৰি তেওঁলোকে চলি থকাৰ পিছত এদিনাখন ব্যাধে গৈ তেওঁলোকে যিজোপাৰ গছৰ ওপৰত বাঁহ সাজি আছিল তাৰ তলতে ফান পাতি দিলে। আহাৰ দি ফান পাতে নহয়, চিকাৰীসকলে আহাৰ দি ফান পাতে চৰাইবিলাকক ধৰিবলৈ। আহাৰ দি যেতিয়া ফান পাতিলে, সেই আহাৰ দেখা পাই যিজনী কুলিংগনীয়ে কুলিংগক জ্ঞান দি আছিল, সেইদিনাখন গৈ কুলিংগনীয়ে তাত যায় আহাৰ আনিবলৈ গ'ল পোৱালিৰ বাবে। আনিব যায় যেতিয়া ব্যাধৰ জালত পৰি গ'ল, চিঞৰি আছে, কুলিংগটো বচাব নোৱাৰে। তাকে দেখি কুলিংগই মহাৰ দুখত মানে শোক কৰি আছে। আজি কোনে কৈ আছে কাহিনীটো? সেইজন হিৰণ্যকশিপুৱে নিজৰ ভাতৃবধূক আৰু ভতিজাসকলৰ আগত কৈ আছে। কাৰণ কিয় কৈ আছে? নিজৰ স্বামী ঢুকালে, পিতৃ ঢুকালে, দুখ কৰিছে। তে আমাৰ জানো তেনেকৈ ঢুকোৱা নাই? নিজৰ পৰিয়ালবৰ্গ, পিতৃ মাতৃ ভাইজাৰ স্বামী ঢুকাই আছে, তাক লৈ আমিও অনেক শোক কৰিছোঁ। তাৰমানে আজিৰ পৰা এইটোৱে জানিলোঁ আমি ইমান শোক কৰাৰ প্ৰয়োজন নাই। হয়, মায়া সংসাৰত আছোঁ, অকণমান দুখ লাগিবই, সেইবুলি আমি বেছিকৈ লৈ থাকিব দৰকাৰ নাই। অকণমান সময় দুখ কৰিলোঁ, এৰি দিব লাগিব, কাৰণ আমি কান্দি থাকিলেও নাপাওঁ, দুখ কৰি থাকিলেও আমি ঘূৰাই নাপাওঁ যোৱাটো। গতিকে এই কথাখিনিকে সুন্দৰভাৱে কৈছে যে এনেভাৱে যেতিয়া সেই কুলিংগনীয়ে জালত বন্দী হৈ গ'ল, জালত বন্দী হৈ তেওঁৰ ধৰ ফৰাই থাকিবলৈ ল'লে, গম পাই গ'ল, মুখ কালে পাই গ'ল যে কুলিংগনী
যেতিয়া জালত পৰিল সেই ভাইজাৰ যেতিয়া বান্ধনত মানে সোমাই গ'ল ফানত তেতিয়া লগে লগে গছৰ ওপৰৰ পৰা কুলিংগই দুখ কৰিছে মনত অনেক দুখ কৰি তেওঁ কৈছে যে মোৰ পৰম অতি মৰম ভাইজাগৰাকী আছিল মোক ইমান ভাল পাইছিল কোনোদিনাখন মোক এৰি একো বস্তু খোৱা নাছিল তেওঁ নিজে যেতিয়া কি কয় জানে এজনে যদি বাঁহটো ৰখীয়া হৈ থাকে পোৱালিকেইটা মানে এজনে আহাৰ আনে এতিয়া আমাৰ গৃহিণীসকলে ঘৰত ৰখীয়া হৈ থাকে হয় আমি এতিয়া বাকী প্ৰভুসকলে অটত ইটো সিটো কৰি ইনকাম কৰা চিন্তা কৰোঁ আৰু গোটাই কৰা অনাৰ পিছত সকলোৱে ভগাই মিলাই খাওঁ হয় নহয় কুলিংগনি কি কৈছিল যে নিজৰ খোৱা আহাৰৰ আধাৰ নিজৰ স্বামীক দিছিল এতিয়া আপোনালোকৰ হয়নে নহয় নাজানো আমাৰ আইগৰাকী কিন্তু আমাৰ প্ৰতি বৰ মৰম কিন্তু নিজে নাখায়ো কেইটামান আমাক বেছিকৈ দিয়ে দিয়ক জয় কৃষ্ণ আজি এয়া কুলিংগক তেনেকৈ কৈছে কুলিংগই যে তেওঁ নিজে খোৱাৰ ঠোঁটৰ অকণমান আহাৰো মোক খাবলৈ দিছিল মোক ইমান মৰম কৈছিল আৰু অকণমান সময় মোক নেদেখিলেও তাই থাকিব নোৱাৰে তে ইমান মোৰ মৰমৰ আছিল প্ৰতিটো মুহূৰ্তত মোক জ্ঞান দিছিল যে হে স্বামী তুমি দূৰলৈ কেতিয়াও নাযাবা সদায় চাই বাচি চলিবা যিগৰাকীয়ে মোক সদায় জ্ঞান দিছিল আজি সেইগৰাকীয়ে যায় এনে বিপদত পৰিলে আজি সেই বিয়াধৰ জালত পৰিল অলপ পিছতে বিয়াধে আহিব আহি তাইক ধৰি লৈ যাব এনেভাৱে দুখ কৰি থাকোঁতে তেওঁ দুখ কৰিছে এই পোৱালিকেইটা থাকিল বাঁহাত চকু ভালদৰে ফুটা নাই পাখিও গজা নাই এইকেইটা পোৱালিক কেনেকৈ মই পুহিম মাকৰ অতি মৰমৰ আছিল সদায় মাকে পাখাৰ তলত ৰাখিছিল তেওঁলোকক দিছিল যে এওঁলোকক কেনেকৈ পুহিম এইকেইটা পোৱালি কি অৱস্থা হ'ব এনেভাৱে দুখ কৰি থাকোঁতে সেই বিয়াধে আহি সেই গৰাকী কুলিংগনিক বান্ধি ল'লে আৰু দেখিলে গছৰ ওপৰত বাঁহ এটা পুখি পৰি আছে লগে লগে তেওঁ বিয়াধে খৰ লৈ মাৰি কুলিংগকো মাৰি পেলালে মাৰাৰ পিছততো কুলিংগৰো মৰিল আৰু বাঁহাত থকা পোৱালিকেইটাকো বিয়াধে লৈ গুচি গ'ল লাভ কি হ'লনে বাৰু কিবা লাভ কিন্তু যোৱাটো গ'ল যোৱাটোৰ লগত যে আমি দুখ কৰি থাকোঁ আমিতো যাবই লাগিব দুখত কিয় যাম যোৱা দিনকেইটা আমিও আনন্দত যাব লাগিব যোৱাসকল গ'ল তাক লৈ আমি অকণমান দুখ কৰিলোঁ পৰিয়ালবৰ্গ কৰিবই লাগিব আমি সেইকণ দুখ আৰু সদায় ৰাখি থাকিব নালাগে তাকে যদি চিন্তা ভাৱনা কৰি থাকোঁ চাবচোন মানসিক চিন্তাত মানুহ কেনেকুৱা হৈ যায়গৈ গণ্ডগোল হৈ যায়গৈ কেতিয়াবা গতিকে বেছি চিন্তা কৰাৰ প্ৰয়োজন নাই এইখিনি কিয় জ্ঞান দিলে আজি হিৰণ্যকশিপুৰে ভাতৃবধূক আমাক দিছে কাৰণ আমিতো এইটো দুখ কৰি থাকোঁ সদায় কিবা এটা পালেও ভাল লাগে পোৱাৰ পিছত হেৰাই গ'লেও দুখ নাপালেও দুখ গতিকে পৰিয়ালক লৈ দুখ সেই দুখখন এৰিবলৈ আমাক এই উপদেশ দিছে এনেভাৱে কুলিংগৰ মৃত্যু হ'ল পোৱালিকেইটাকো লৈ গ'ল সেয়ে কৈছে এহি ৰূপ জানি সবে শোক এই ৰোক আপোনাৰ মৰণ শীঘ্ৰে দেখি শোক যে এইবোৰ লৈ তোমালোকে দুখটো এৰা নিজৰ মৃত্যুটোকো এবাৰ চোৱা কাইলৈতো তুমিও মৰিব লাগিব হয়নে নহয় আমিওতো মৰিব লাগিব গতিকে এই কথাখিনিকে কৈছে যে দুখ এৰা নিজৰ মৃত্যুকো এবাৰ চোৱা গতিকে কৈছে তোমালোকে সেই সুযোগ লৈ যি দুখ কৰিলা কিন্তু যিমানে তোমালোকে দুখ নকৰা আৰু কেতিয়াও দুনাই নোপোৱা মৃত্যুটো হৈ গ'ল আৰু তাক আমি কেতিয়াও ঘূৰাই নাপাওঁ এনেভাৱে অনেক সান্তনা দিলে আহক ইয়াৰ পিছত আৰু সুন্দৰভাৱে পিছৰ পথ আগবাঢ়িছে আমি শ্ৰৱণ কৰোঁ জয় কৃষ্ণ নিত্ৰ সূত্ৰ বুদ্ধ আত্মা মনক মানিলাও তত্র জ্ঞানে দেখিলে ক অসবে মায়াময় আত্মা তয় উপজমর নাৰদব দতি যুধি স্থিৰ শুনি ৰোক দৈতেন্দ্ৰৰ বাণী শুনি গুচিলে ক শোক পুত্ৰ তাপ এৰি দিতি আনন্দ ভৈলে
কওঁ স্বামীৰ শোক ভাইজা পুতে এৰিলে শোক গুচান ধায় আৰ নাম তিতিৰ ধায় কহো শুনা পাম। জয় কৃষ্ণ। এনেভাৱে হিৰণ্যকশিপুৰে নিজৰ ভাতৃবধূৰ লগতে নিজৰ মাতৃ সেই দিতিকো এনেভাৱে জ্ঞান দিছে, বুজাইছে আৰু এনেভাৱে কৈছে সেই 5 বছৰীয়া যমে সেনেভাৱে সেইজন সুযোগ্যৰ পত্নীসকলক পৰিয়ালক বুজাই দিয়াত বুজি পালে তেওঁলোকে, আৰু তেওঁলোকে বুজি পাই এনেভাৱে সেইজন ৰজাৰ শৰীৰটোক তেওঁলোকে অগ্নি সংযোগ কৰি সৎকাৰ কৰিলে। যথাৰ বিধিমতে তেওঁলোকৰ পেটকাৰ্য কৰিলে। মৃতকৰ জলাঞ্জলি দিয়াৰ পিছত সকলো কাৰ্য কৰি শ্ৰাদ্ধ সকাম কৰিল আৰু তেওঁলোকে নিশ্চয় জানিলে যে আত্মা মৰণ নাই, কেৱল শৰীৰহে মৰণ। আৰু সেইকাৰণে কৈছে তত্ত্বজ্ঞানে দেখিবে ক সবে মায়া মই, আত্মজ্ঞানৰ উপজন মৰণ নিশ্চয়। যে সেইকাৰণে হে মাতৃ, হে ভাতৃবধূ, তোমালোকে জানিবা তত্ত্বজ্ঞানে যে আত্মাৰ কেতিয়াও মৰণ নহয়। আৰু এই কথাখিনিকে নাৰদে যুধিষ্ঠিক ৰাজসূয় যজ্ঞত কৈছিল যে এনেভাৱে সেইজন দৈত্যৰ হিৰণ্যকশিপুৰ কথা শুনি নিজৰ মাতৃ আৰু ভাতৃবধূৰ সুখ দূৰ হ'ল, সকলোৱে দুখ এৰিলে, স্বামীৰ মৃত্যুৰ ভাইজাৰ সুখ এৰিলে আৰু ঈশ্বৰৰ চিত্ত দিয়া মন শান্ত ভৈল। দ্বিতীয় অধ্যায়ৰ কথা সমাপ্ত হৈল। ঈশ্বৰক চিন্তা কৰি তেওঁলোকৰ মনবোৰ সান্তনা হ'ল, মন শান্তি হ'ল, মনটোৰ মানে তেওঁলোকৰ নিয়মত আহিল। আৰু এইখিনিতে সপ্তম স্কন্ধৰ 2য় অধ্যায় সমাপ্ত ঘটিছে। সেয়ে কৈছে দ্বিতীয় শোকৰ অধ্যায় ইমানতে, এইখিনিকে নাম দিছে দ্বিতীয় শোক অধ্যায়। আৰু 3য় অধ্যায়লৈ আগবাঢ়িব। এইখিনিতে আকৌ অকণমান সভাসদলৈ কবিজনাই উপদেশ দিছে। আহক আমি উপদেশখন শ্ৰৱণ কৰোঁ। কেতি ক্ষণে কালজগৰে গিলে ধৰি, কেৱলে থাকিবা মাত্ৰ মৰিদান্ত তৰি, পুত্ৰ ভাইজা কেবে ৰাখিবা কন পাৰয়, লোকমৰ্যাদাত কিছু শোক কৰয়, অৰাম মৰিলাত সবস্বক বিচাৰ কৰয়, সবে মিলি বস্তু যত বান্তিয়াল বয়, পুত্ৰ মৰিলাত তাৰ অলংকাৰ চয়, পিতৃকদহিয়া আখে সিটো দূৰা হয়, পুত্ৰই পিতৃৰ ধনে জীয়াকৈ চয়, তাকো কালে ধৰি আছে মনন কৰয়, হে কৃষ্ণ প্ৰভু ইটো তোমাৰ মায়া কৌ, কোননো পণ্ডিতে আক পাৰে তৰি
বাক এহি জানি সামাজিক এৰি আন কাম অন্তকে চাৰু ডাকি বোলা ৰাম ৰাম কৃষ্ণ শংকৰ গুৰু হৰি ৰাম 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 হৰি ৰাম 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 জয় কৃষ্ণ। এইখিনিতে আমাক কবিজনাই উপদেশ দিছে যে শুনা সামাজিক লোকসকল, এয়া ভাগৱতৰ ৰূপত, এয়াই হৈছে ভাগৱতৰ পদৰ দ্বাৰা এই ঘূ সংসাৰৰ আমাৰ যিমান আপদ আছে বিপদ আছে সকলোবোৰ নাগ হৈ যাব। আৰু সকলোৱে চোৱা বন্ধু বান্ধৱৰ যিটো সমাগম, অত্যন্ত চঞ্চল জল বুদু বুদ সম, একেবাৰে চঞ্চল জল বুদু বুদু, জলতে বুদু বুদু ওলাও, জলতে মা যাব। এই যে বন্ধু বান্ধৱ সমাগম হ'লোঁ, লগ লাগিলোঁ কেইদিনমান, ইয়াতে আকৌ সকলো এৰি থৈ মানে অকলে অকলে যাব লাগিব। এতিয়া আহিল গ'ল এনেভাৱে হয়, আহিলোঁ গ'লোঁ, কোন ক'লৈ যাব, কোন ক'ত আহিছে, ক'লৈ ক'ত যাবগৈ, এই আত্মা আৰু আমি লগ নহওঁ আৰু যিসকল আত্মা এতিয়া একত্ৰিত হ'লোঁ। কিন্তু লগ হ'ম যদি আমি ভক্তি কৰি সকলোৱে ভকত হৈ যাব পাৰিছোঁ, তাত লগ হ'ম। যদি ভকত হ'ব পৰা নাই, ভকতি মাধ্যমত লগ পোৱা ব্যৱস্থা আছে ন বহু, কাৰণ চব বৈকুণ্ঠত যাব। আৰু যদি ভকতি নহয় তেতিয়াহ'লে ক'ত কোনে যাব, কোন কোন নৰকত যোৱাৰ লগে লগে ক'ত কোনটো শৰীৰত আত্মা মিলন হ'ব তাৰ ঠিকনা নাই। সেইকাৰণে কৈছে এই কথাখিনি জানি ল'বা। আৰু কৈছে সেহিকে উপাধি সংযোগ বিয়োগ, আত্মাৰ এই কৰ্ম হৈছে সংযোগ বিয়োগ হৈয়ে থাকিব। আত্মা নাহি পুত্ৰ ভাইজা একো ভোগ, আত্মাৰ লগত কোনো পুত্ৰ নাই, ভাইজা নাই, কোনো ভোগৰ কথা নাই। সেইকাৰণে কৈছে হেন জানি মিছা এইটো বিষয়ক এৰি, এই কথাটো জানি এই মিছাই বিষয়ক এৰি দিয়া, আৰু হাতে বাটে ৰাম নাম সদায় ল'বা, তেৱেহে এই ঘূ সংসাৰখন তৰিব পাৰিবা। এই মনুষ্য জন্ম আৰু যে দুনাই পাম, ইয়াক কেতিয়াও নেভাবিবা। পুত্ৰ ভাইজাই ৰাখিব নোৱাৰে তাৰ প্ৰমাণ গজেন্দ্ৰ, হয়নে বাৰু? আমাৰ অষ্টম স্কন্ধত পামগৈ আমি গা গজেন্দ্ৰ, ইয়াৰ পিছতে পাম ইয়াৰ পিছৰ স্কন্ধটোত। গতিকে তেওঁক যেতিয়া দবদপাই ফুৰোতে যেতিয়া জলগাহে ধৰিলে, জলগাহে ধৰাৰ লগে লগে তেওঁ পৰিয়াল ভাইজাৰ পুত্ৰই উঠাব বিচাৰিল, বচাব নোৱাৰিল। গজেন্দ্ৰই গম পাই গ'ল পুত্ৰ ভাইজাই মোক ৰাখিব নোৱাৰে। লগে লগে কি কৰিলে, তেওঁ সেই সোণৰ কমল লৈ ভগৱন্তক স্তুতি কৰিলে, প্ৰভু তোমাৰ বেটিকে মোক ৰক্ষা কৰোঁতা কোনো নাই। এতিয়া সেই জলগাহে ধৰিছে কাক? গজেন্দ্ৰক। আমাকো গাহে ধৰি আছে। সেই গাহটো হৈছে কালগাহ, কালগাহ। কাল মানে সময়, হয়নে বাৰু? শিশুৰ পৰা আহি যৌৱন বা বৃদ্ধ পালোঁ আহি, এতিয়া কিহৰ গতিত? কালৰ গতিত, সময় গতিত। এতিয়া কালগাহে ধৰি আছে। সেই কালগাহৰ পৰা বাচিবলৈ গজেন্দ্ৰই জলগাহৰ পৰা বাচিবলৈ যি স্তুতি কৰিলে যিজনৰ ওচৰত, আমিও কালগাহৰ পৰা বাচিবলৈ সেইজন ভগৱন্তক আমি স্তুতি কৰিব লাগিব। সেইকাৰণে কৈছে পুত্ৰ ভাইজাই কোনেও ৰাখিব নোৱাৰে, এই কথাটো জানিবা। আৰু সেইকাৰণে কৈছে যে এই বিষয়ে সংসাৰখন তৰিবলৈ হ'লে কেৱল কৃষ্ণক ভক্তি কৰা, অন্যবোৰ ধান্দা লাহে লাহে এৰা। আৰু কৈছে মৰিলে সবচ বিচাৰ কৰয়, সবে মিলি বস্তু যত বান্তিয়া লয়, নলয় জানো বাৰু? হয়নে বাৰু? মৰা সময়টো ঢেৰ সমস্যা, আৰু থকা বস্তুখিনিক ভগাই ল'ব। দেউতাককতো জীয়াই জীয়াই ভগাই লয়, নলনে পহু। 3-4টা ল'ৰা থকাসকলে পিতৃসকলে গম পাইছে, যদি মানে উপযুক্ত সময়ত ল'ৰা জ্ঞান দি ল'ব পৰা নাই, ভগাই ভগাই লৈছে বাপে। জীয়াই থকা বাপেককে 3টা ভাগ কৰিছে, জীয়াই জীয়াই, হয়নে বাৰু? বোলে ইমান দিন মোৰ লগত থাকিব, মই পুহিম, বোলে ইমানকৈ আমাক মই পুহিম, ইমানকৈ আমাক অমুকে পুহিবি। ভগাই লোৱা নহ'লনে বাৰু? জীয়াই জীয়াই। গতিকে মাতৃ পিতৃক ভগাই লোৱাৰ বহুত পাইছোঁ। গতিকে সেইকাৰণে কৈছে তাৰপিছতো আকৌ সম্পত্তিটো ভগাবই। সেই পদত কৈছে মৰিলে সবচক বিচাৰ কৰয়, সবে মিলি বস্তু যত বান্তিয়া লয়, পুত্ৰ মৰিলাত তাৰ অলংকাৰ ছয়, পিতৃকৰ দহিয়া আশে সিটো দূৰা হয়। হয়নে বাৰু?
গতিকে ভাগ বিতৰণৰ লগত কিমান খেলি মেলি সেয়া বিষয়ে নাপাতো, আপোনালোকে জানেই। গতিকে তাক আমাৰ ইমান লাগিব প্ৰয়োজন নাই, কাৰণ এয়া সম্পত্তি ইয়াতে ৰ'ব, লগতো একো নাযায়। জীৱনত কৰা কৰ্মফল যাব পাপ আৰু পুণ্য, তাৰপিছত ওপৰত আছে ভক্তি। কাৰণ এজন মানুহে একো নকৰিলেও লগত পাপ আৰু পুণ্য বস্তুটো থাকিব। পুণ্য কম থাকিব, পাপটো বেছি থাকিব। আৰু যদি তেওঁ ভাল কাম কৰিছে পুণ্য অলপ বেছি যাব, পাপ কম যাব। আৰু যদি কৃষ্ণ ভক্তি কৰিছে, ভকত হৈছে, তেতিয়া পাপ পুণ্য নেওচি কেৱল ভক্তি যাব। সেই ভক্তি যোৱা মানে বৈকুণ্ঠ যাব, তেওঁ আৰু এই সংসাৰলৈ আহিব নালাগে। যে পুত্ৰই পিতৃ ধনক কেতিয়াবা জীয়াই ৰখা চিন্তা কৰে, বহুতো আছে পিতৃ সম্পত্তি, কিন্তু সেয়াও কিন্তু কালে এদিন কি কৰে, তাকো নাশ কৰি লৈ যায়। হে কৃষ্ণ প্ৰভু এইটো তোমাৰ মায়াক, যে হে প্ৰভু তোমাৰ মায়াক কোনজন পণ্ডিতে বুজি পায়, কোনেও বুজি নাপায়। এই কথাখিনি জানি শাস্ত্ৰৰ শ্ৰম এৰি তোমাক কৰোঁ নমস্কাৰ প্ৰভু ৰাখিও আমাক। যে হে প্ৰভু এই কথাখিনি জানি শাস্ত্ৰৰ যি শ্ৰম, ইয়াৰ শ্ৰমটো এৰি কেৱল তোমাক সদায় নমস্কাৰ কৰিছোঁ, তুমি আমাক ৰক্ষাৰ কৰা। এতিয়া আমি বাদ বিতণ্ডাত বেছি লাগি থাকোঁ, অমুকটোহে তমুকটোহে তমুকটোহে, সেইবোৰ লাগিব দিয়া নাই। ভাগৱতে এইটোৱে কৈছে, কেৱল কৃষ্ণ ভক্তি কৰা। কোনে কিমান কৈছে, কোনে কিমান কি কৈছে, সেইটো ডাঙৰ কথা নহয়। সদায় শাস্ত্ৰই কৈছে, আনে কি কৈছে ডাঙৰ কথা নহয়, আমি নিজেই কি কৈছোঁ সেইটো আটাইতকৈ ডাঙৰ কথা। আমি সদায় নিজক চাব লাগে, আমি বেলেগক চাওঁ, নিজক আমি বেছিকৈ চাব লাগে, যে আমি 2025 চনত কি কি কৰিলোঁ। এতিয়া এই 2026 1 জানুৱাৰীৰ পৰা আমি এটা অংক কৰিব লাগিব। ইয়াৰ আগত 26-25 কৰি থকা কিছুমান কাম, বিষয় কাম, তাৰ পৰা আমি কেইটামান 31 ডিচেম্বৰ দিনাখন এৰি দিব লাগে। ধেৰ এৰিব লাগে, নোৱাৰিলেও যি পাওঁ এপদ দুপদ এৰি নতুন কিবা এটা আৰম্ভ কৰিব লাগে। আমি কিবা নতুন নতুন কিবা চিন্তা কৰিব লাগে, নতুন নতুন চিন্তা কৰিব, ভকতি দিশত নতুন নতুন চিন্তা কৰিব লাগে। পুৰণা যদি কাৰোবাৰ প্ৰতি মনত বেয়া অলপ ভাৱ আছিল, সেইবোৰ এৰি দিব লাগে, 26ত নতুন ল'ব লাগে। নতুন মানে কি, আন্তৰিকতাটো আমি বঢ়াই ল'ব লাগে। যা হওক, এইখিনিতে অধ্যায় সামৰণি পৰিছে। শেষত কৈছে, এহি জানি সামাজিক এৰি আন কাম। এই কথাটো জানি গোটেই সমুজ্যাৰ লোকসকলে অন্য কাম এৰি অন্তকে চাৰুক ডাকি বোলা ৰাম ৰাম, শেষ মুহূৰ্তলৈকে, অন্তক মানে অন্তৰ পৰা অন্তিম সময়ত কি কৰা, শেষলৈকে তোমালোকে ৰাম নাম ডাকা। জয় কৃষ্ণ। যা হওক, গুৰু সমস্ত আইমাতৃ সমস্ত। পাঠখন অকণমান ঠেলি লৈ গ'লোঁ, কাৰণ কিয় জানে, আকৌ মাজতে বহুত দিন এবচেণ্ট হৈ যামগৈ, সেই নিমন্ত্ৰণ পৰি আছে। গতিকে সেইকাৰণে ভাবিছোঁ পাঠখন বহুত পিছুৱাই আছে। আমাৰ মতেতো সপ্তম স্কন্ধৰ কেইবাটা অধ্যায় যাব লাগিছিল। গতিকে বহুদিন মানে পাঠখন পিছুৱাই থকাৰ কাৰণে অকণমান আগুৱাই লৈ গৈছোঁ, কাৰণ আমাৰ অধ্যয়ন চক্ৰ যেতিয়া, গতিকে পাঠকে অকণমান আগুৱাই লৈ গ'লোঁ। আলোচনাটো কৰি যোৱাই যায়, তাতে দুই এটা কথা বুজি পোৱা যাব। জয় কৃষ্ণ। আজিলৈ ইমানতে অধ্যয়ন চক্ৰ সামৰণি কৰা হৈছে।